জন্মটো মাধৱ গতি গোপীনাথ তোৱা পাৱে নভৈল ভকতি এই জন্মটো মাধৱ গৈলো গতি দ্বাৰকাক গৈলন্ত হৰি দাদা মোৰ অচিলন্ত কৃষ্ণে কৰি পৰম গুৰু গৃহে বাস কথা কয়লা তুষ্টি খাইলা টান লয়া চাউল চিৰাই এতেকে অচৰ্য পাইলা ইন্দৰু লভ হেনেহে ঈশ্বৰ কৃষ্ণ ভিতৰ সৰ্বগাস সূৰ্যৰ ঘন আখি ভৈলা সমস্তে নিপতি গণ কুৰুক্ষেত্ৰে গৈলা। জয় কৃষ্ণ, জয় কৃষ্ণ। হে গুৰু সমস্ত, সবাৰ শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আপোনাসবে যি ধাৰাবাহিক মহাকীৰ্তন অধ্যয়ন চক্ৰ একাদশী মহাপুণ্যতিথিৰ উপলক্ষে আপোনাসবে সুন্দৰভাৱে পৰিচালনা কৰি আছে আৰু আমি এই পুণ্যতিথিত প্ৰভু ভগৱন্তৰ গুণ লীলা আমি শ্ৰৱণ কীৰ্তনৰ জৰিয়তে আমি এক অধ্যয়নৰ ব্যৱস্থা আমি সদায় নীতি নিয়ম অনুসাৰে আমি কৰ্মখিনি কৰিবলৈ প্ৰযত্ন কৰাটো দৰকাৰ। আৰু আজিকালি ভিন্ন ঠাইত আজি একাদশী উপবাসত বা পূৰ্ণিমা বা অন্যান্য তিথিসমূহত নিয়মীয়া যিটো ভগৱন্তৰ শ্ৰৱণৰ কীৰ্তনৰ ব্যৱস্থা নাইকিয়া হৈ গৈ আছে। তাৰ পৰিৱৰ্তে বিভিন্ন স্থানত ৰাজহুৱা স্থানত যি ভাগৱত অধ্যয়ন হৈ আছে তাতেই যেন সাঙুৰ খাই গৈছে সমস্ত নীতি কাষ্টা ৰক্ষা কৰি নামঘৰে নামঘৰে হৰি মন্দিৰে ভকত সমস্তে যে এনেদৰে একাদশী অমাৱস্যা বা পুণ্যতিথিত ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰা এটা পৰম্পৰা ৰক্ষা কৰাৰ লগতে নিজৰ মন বুদ্ধিক অকণমান হ'লেও ঈশ্বৰমুখী কৰিবৰ কাৰণে প্ৰযত্ন কৰাটো নিশ্চয়
আপোনা সবে যি এটা প্ৰচেষ্টা চলাই আহিছে তাৰ কাৰণে সবার উচ্চৰণত আমি কোটি কোটি প্ৰণিপাত জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু এইখিনিতে আমি নিশ্চয় ক'ব লাগিব, আমি সকামী পৰ্বত কিছুমান বিধি বিধানৰ মাজেদি কৰ্মখিনি কৰিবলৈ যাওঁ। তাত বেদৰ যিটো বিধান, সেই বিধান অনুসাৰে গোটেই কৰ্মখিনি আমি কৰিবলৈ যাওঁতে নিশ্চয় ভুল শুদ্ধি দিশবিলাক তাত চোৱা চিতা কৰা যায়। কিন্তু যদিহে আমি নিৰ্গুণ এক ৰূপত এই ভাগৱত আলোচনা কৰোঁ, তেতিয়াহ'লে তাত খুব বেছি বিধি ব্যৱস্থাৰ প্ৰয়োজন নিশ্চয় নাই। সেই সাধু সংগ বুলি আমি গণ্য কৰি আমি সমস্তখিনি কেৱল মন বুদ্ধি শুদ্ধি কৰি আমি ঈশ্বৰৰ গুণনাম কীৰ্তন কৰিব লাগে। কিন্তু ইয়াত কোনো কাৰণতে যেন আমি ইজনক সিজনক দুখাদুখ কৰিব লগা, ধৰিব লগা বিষয়বিলাকে প্ৰাধান্য নাপায়, তাৰ কাৰণে সবাৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাই আমি পদৰ মাজেৰে বিষয়সমূহ কিছু আলোচনা কৰিবলৈ প্ৰযত্ন কৰিম। ইতিমধ্যে শ্ৰীকৃষ্ণৰ লীলামালা এক মহা আখ্যান কীৰ্তনৰ জৰিয়তে চলি আছে, আৰু আমাৰ ভাগত অন্তিম কীৰ্তন এই লীলামালাৰ অংশ হিচাপে পৰিছে। এই অন্তিম কীৰ্তনটো হৈছে সপ্তম কীৰ্তন। এই সপ্তম কীৰ্তনৰ ঘোষাত যিটো কথা উল্লেখ কৰিছে, এই ঘোষাত উল্লেখ কৰা বিষয়বস্তুটোৱেই কলিযুগৰ নৰসকলৰ স্বৰূপটো উদঙাই দিছে শ্ৰীমন্ত শংকৰদেৱে। যে গোপীনাথ তোৱা পাও নভৈল ভকতি, এই জন্মতো মাধৱ গৈলো হু অধোগতি। চাওকচোন বাৰু কি কৈছে, যে হে গোপীনাথ, গোপীসকল তেওঁলোক মহা অজ্ঞানী, মহামূৰুষ। এই গোপীসকলে কোনোদিন আক্ষৰিক জ্ঞান তেওঁলোকে লাভ কৰিব পৰা নাছিল, আৰু তেওঁলোকে কেনেকৈ শুদ্ধৰূপে কৰ্ম কৰিব লাগে তাকো তেওঁলোকে নাজানিছিল। গৃহ সুখ গৃহ দুখৰ মাজতে থাকিও তেওঁলোকে ভগৱন্তক পাবৰ কাৰণে মনেৰে সৈতে বাঞ্ছা কৰাৰ বাহিৰে তেওঁলোকৰ জ্ঞান বুদ্ধি শুদ্ধি কৰাৰ কোনো ব্যৱস্থা নাছিল। অথচ সেই অনাচাৰী গোপীসকলকো প্ৰভু ভগৱন্তে মুক্ত কৰাই দিলে। সেই অনাচাৰী গোপীসকলক লৈ তেওঁ এটা নাম ল'লে, সেই নামটো হৈছে গোপীনাথ। আৰু সেই গোপীনাথ প্ৰভু ভগৱন্তে দাপৰত যিমানখিনি লীলা কৰি থৈ গ'ল, সেই লীলামালা আমি কলিযুগৰ নৰকসকলে শ্ৰৱণ আৰু কীৰ্তন কৰিলেই আমি মহামুক্তি পাই যাব পাৰোঁ, ভগৱন্তৰ মহা কিবা পাব পাৰোঁ, মহাভক্তি সাধন হৈ যায় ভগৱন্তৰ নাম কীৰ্তন শ্ৰৱণ কৰিলেই, কীৰ্তন কৰিলেই। কিন্তু আমি কলিযুগৰ নৰকসকলে এই সমস্তবিলাক পায়ো আমাৰ কোনো জ্ঞান নহ'ল। গতিকে সেইকাৰণে কৈছোঁ নভৈল ভকতি। আমি আচলতে ভকতি কৰাৰ এটা নাটকহে কৰি দেখুৱাই আছোঁ। লৌকিকত আনক দেখুৱাবৰ কাৰণে আমি ভকতি কৰিছোঁ, গুৰু সেৱা কৰিছোঁ, ঈশ্বৰ সেৱা কৰিছোঁ, কিন্তু মন বুদ্ধিক আমি ইন্দ্ৰিয় আসক্তিৰ পৰা মুক্ত কৰি ভগৱন্তক আমি সমৰ্পণ কৰিব পৰা নাই। সেইকাৰণে শংকৰদেৱ গুৰুজনেও কৈছে সমস্ত কলিযুগৰ নৰসকলৰ প্ৰতিনিধি হৈ, যে এই কলিযুগতো নৰসকলৰ ভকতি নহ'ল। গতিকে নিশ্চয় আমাৰ বোধগম্য হ'ল এই জন্মটো আমি গতি নাপালোঁ, আমি অধোগতি যাব লাগিব। অধোগতি শব্দটোৱে কি বুজায়, যে 84 লক্ষ জুনি পৰিভ্ৰমণ কৰি কৰি আহি জীৱ সমস্তে অন্তিমত নৰতনু দেহা লাভ কৰে। নৰতনু দেহা লাভ কৰি সমস্ত জীৱক পৰিচালনা কৰা, শাসন কৰাৰ অধিকাৰটো তেওঁলোকে লাভ কৰিব পাৰে, শক্তিটো লাভ কৰিব পাৰে, আৰু সেই শক্তিটো লাভ কৰি নৰই নাৰায়ণ হ'ব পাৰে, নৰই ভকত হ'ব পাৰে, সন্ত হ'ব পাৰে, সাধু হ'ব পাৰে, মহন্ত হ'ব পাৰে, আৰু হৃদয়ত প্ৰভু ভগৱন্তক ধ্যান কৰি ঈশ্বৰময় হৈ পৰিব পাৰে। কিন্তু সেই মহা সৌভাগ্যটো আমাৰ কলিযুগৰ নৰসকলৰ সম্ভৱ হৈ উঠা নাই। তাৰ কাৰণেই শংকৰদেৱ গুৰুজনাই আজি শংকৰদেৱৰ মানে যি মহা সৃষ্টি, সেই সৃষ্টি হৈছে কীৰ্তন।
এই মহাকীৰ্তনত ভগৱন্তৰ লীলামালাই যথেষ্ট তাতে আধ্যাত্মিক পাৰমাৰ্থিক সমস্ত তত্ত্ব আমি যদি বুজিব পাৰোঁ ভগৱন্তক নেদেখাজনক বুজিবৰ কাৰণে আমাৰ বিশেষ কষ্ট নহয় ইতিমধ্যে তেওঁ যিমানবিলাক লীলা কৰিলে মনুষ্য ৰূপধাৰী এটাৰ ৰূপেৰে তেওঁ লীলা কৰিবলৈ আহি প্ৰত্যেকটো লীলা মনুষ্যই কৰিব নোৱাৰা এটা মহালীলা কৰি দেখুৱাই থৈ গ'ল যে মনুষ্যই কৃষ্ণই যিমানবিলাক কৰ্ম সাধন কৰিছে সেই কৰ্মবিলাক সাধাৰণ এজন মনুষ্যইও কৰিব পৰা অৱস্থা আছে শক্তি আছে কিন্তু সেই শক্তিটো আমি ধাৰণ কৰিব পাৰিব লাগিব বাৰু যি কি নহওক গুৰু সমস্ত এতিয়া আমাৰ এই লীলামালাত দ্বাৰকা লীলাৰ মহত্ব কথা চলি আছে ইয়াৰ আগতে যিমানখিনি বৰ্ণনা কৰিলে আমি তাৰ পুনৰ বিশ্লেষণ আমি কৰিবলৈ নাযাওঁ কিন্তু পদত উল্লেখ কৰা যি বৰ্ণনা অনুসৰি যে দ্বাৰকাতো গৈলা দৰিদ্ৰ দামোদৰ অশ্লীলন্ত কৃষ্ণে কৰি পৰম সাধৰ দৰিদ্ৰ ব্ৰাহ্মণ যাৰ নাম সুদাম যাক বিপ্ৰ দামোদৰ বুলি কয় সেইজন দ্বাৰকালৈ যাব লগা হ'ল সেইজনৰ লগত প্ৰভু ভগৱন্তৰ আজন্মৰ সম্বন্ধ আছে যেতিয়া তেওঁ গুৰু গৃহত উপস্থিত হ'ল স্বৰূপতে ক'বলৈ গ'লে ভগৱন্তৰ কৃষ্ণৰ গুৰু গৃহত গৈ শিক্ষা গ্ৰহণ কৰাৰ কোনো অভিপ্ৰায় নাছিল কিন্তু তাত সুদামা নামৰ এজন বিপ্ৰৰ সন্তানে সন্দীপনী ঋষি গুৰুৰ ওচৰত তেওঁ শিক্ষা গ্ৰহণ কৰি আছিল এতিয়া সেই সন্দীপনী গুৰুৰ ওচৰত থকা সুদামাক তেওঁ লগ পাব লাগিব অন্যান্য সকলৰ কথা বেলেগ আৰু সেইজনক লগ কৰিবলৈ গৈ তেওঁ লৌকিকতাত যে মনুষ্যৰ ধৰ্ম কৰ্ম সাধন কৰিবৰ কাৰণে যে গুৰু ভজাৰ যে গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ লৌকিকতাটো এটা দৰ্শন ৰূপে জগতক প্ৰদৰ্শন কৰাবৰ গৈ সন্দীপনী মুনিক পূৰ্ব জন্মৰ কিবা এটা সংস্কাৰ তেওঁ আছিল সেই অনুসৰে তেওঁক মহাকৃপা কৰিবৰ কাৰণে গুৰুৰ ৰূপে তেওঁক স্বীকৃতিৰ কাৰণত তেওঁ গৃহত উপস্থিত হ'ল বা সেই পৰ্যায়টো এটা কিন্তু যেতিয়া সুদামাক দেখা পালে কৃষ্ণই চিনি পাই গ'ল যে সেই সুদামা কোন কিন্তু দেখা তেওঁ সাধাৰণ একেবাৰে চাল চিগা ভিকুহুৰ সন্তান দেখাতে বুজি পোৱা যায় তেওঁ কিমান এক মানে নাজল নাথল অৱস্থা আছে কিন্তু ভগৱন্তে তাতে এটা লৌকিকতাৰ ৰহস্য প্ৰকাশ কৰি তেওঁ সম্বোধন কৰিলে সখা বুলি প্ৰথম সেই গুৰুগৃহত সখা শব্দটোৰে সম্বোধন কৰিছে কৃষ্ণই দামোদৰক সুদামক আৰু তেতিয়াই সুদামে বুজি পাই গ'ল আচলতে এইজন কোন তেওঁ আচলতে টিকালজ্ঞ এই কথাটো আমি জানিব লাগিব জগতক তেওঁ নকলেও পূৰ্ব জন্মৰ কথা তেওঁৰ মনত আছে এই জন্মত তেওঁ কিয় জন্মগ্ৰহণ কৰিব লগা হৈছে তাৰো কথা তেওঁ মনত আছে কিন্তু তেওঁ কাকো ক'ব নোৱাৰে আৰু সেই কৃষ্ণই যে তেওঁক চিনি পালে কৃষ্ণটো ৰজাৰ ল'ৰা আগতে কি পৰিচয় আছিল বেলেগ কথা কিন্তু শেষত তেওঁ পৰিচয় আহি গ'ল তেওঁ ৰজাৰ ল'ৰা ৰজাৰ গৃহত তেওঁৰ বসবাস হ'ব লাগে কংসক মাৰি তেওঁ ৰজা হ'ব লাগিছিল কিন্তু তেওঁ ৰজা নহয় তেওঁ যদুকুলৰ পৰম্পৰা ৰক্ষা কৰি তেওঁৰ জ্যেষ্ঠজন থকাৰ অৱস্থাত কেতিয়াও তেওঁ নিজে ৰজা হ'ব নোৱাৰে নহ'লে বসুদেৱকো ক'লেহেঁতেন যে তুমি ৰজা হোৱা কিন্তু কংসৰ পিতৃ ৰাজ্য যিহেতু তেওঁ আজি অধিকাৰ কৰিছে কংসক মাৰি গতিকে সেই ৰাজ শাসনৰ ভাৰ কংসৰ পিতৃ উগ্ৰসেনকে তেওঁ প্ৰদান কৰি হয়নে নহয় বাৰু কিন্তু সেইজনে যেতিয়া আহি সন্দীপনী ঋষিৰ গৃহত প্ৰথম যেতিয়া সুদামাক লগ কৰি সাক্ষাৎ কৰি দুজনৰ আজন্মৰ সম্বন্ধ এটা গঢ়িবৰ কাৰণে যিহেতু কৃষ্ণ এতিয়া ৰজা বিপ্ৰ দামোদৰ তেওঁ জানে যদিও কোনো কাৰণতে তেওঁ পৰিচয় দিব নোৱাৰে গতিকে সেইকাৰণে কৃষ্ণই প্ৰথমতে সম্বোধন কৰি তেওঁৰ মনৰ শংকাত দূৰ কৰে দিয়ে আৰু সেই সম্বন্ধ ৰক্ষা কৰি সুদামে
আজীৱন কৃষ্ণক ধ্যান কৰি আছে, কৃষ্ণক পূজা কৰি আছে, কিন্তু কোনোদিন কৃষ্ণক দৰ্শনৰ অভিলাষ তেওঁ কৰিব লগা হোৱা নাছিল। কিন্তু বিষয় কৰ্মত তেওঁক দেখা গৈছে যে কিমান এক দুৰ্যোগপূৰ্ণ জীৱন তেওঁ অতিবাহিত কৰিছে। এসাঁজ খাবলৈ পালে কিমান সাজলৈকে আৰু তেওঁ নিমিলিব তাৰ কোনো নিশ্চয়তা নাই। 5টা সন্তানৰ পিতৃ, গৃহস্থৰ দায়িত্ব আছে, সেইবিলাকৰ ওপৰতো তেওঁৰ কোনো ধৰণৰ আসক্তি নাই। তেওঁ ধৰ্ম যিখিনি কৰিব লাগে সেইখিনি তেওঁ নীতিমতে কৰিছে, পালে খাইছে, নাপালে নাখাইছে। কিন্তু প্ৰভুৱে ক'লে নহ'ব, তুমি এনেদৰে বন্ধুত্বৰ মৰ্যাদা ৰক্ষা কৰি তুমি যদি থাকা তেতিয়াহ'লে মই কি কৰিম? মোৰতো এটা কৰ্তব্য আছে, মই আজি তোমাক সহায় কৰিব লাগে, অথচ তুমি যদি মনেৰে সৈতে অকণমান বাঞ্ছা কৰি যদি মোৰ ওচৰলৈ নাহা তেতিয়াহ'লে মই তোমাক সহায় কেনেকৈ কৰিম? বন্ধু হ'ব পাৰে দুজনৰ মাজত, সমকক্ষ মাজত বন্ধু হ'ব পাৰে, কেতিয়াও বিষম অৱস্থাত বন্ধুত্ব হ'ব নোৱাৰে। ৰজাৰ লগত ৰজাৰ বন্ধুত্ব, প্ৰজাৰ লগত প্ৰজাৰ বন্ধুত্ব, ইজনৰ সিজনৰ লগত কোনো ধৰণৰ যেন আসক্তি নাথাকে বা কোনো ধৰণৰ যেন স্বাৰ্থজড়িত ব্যৱস্থা নাথাকে, তাৰ কাৰণে বন্ধুৰ ওচৰত হাত পতাটো কোনো কাৰণতে বন্ধুত্বৰ লক্ষণ হ'ব নোৱাৰে। আৰু এইকাৰণে সুদামাই চিন্তা কৰি আছিল, তেওঁ অন্তৰ্যামী, তেওঁ যাক যি দিব লাগে দিব, গতিকে তেওঁ ওচৰত মই কিয় বিচাৰিব লাগে? বিচাৰিবলৈ যোৱা মানে তেওঁৰ মৰ্যাদাক হানি কৰা হ'ব। তেওঁ যে সমস্ত জানে, জনা কথাটো অস্বীকাৰ কৰা হ'ব। মই জনাই দিবলৈ যোৱা মানে যে তেওঁ কিবা এটা যে নাজানে তাকেই দেখুওৱা হ'ব। গতিকে এইকাৰণে কোনো দিন তেওঁ কামনা কৰা নাছিল। কিন্তু তাৰপিছত ভগৱন্তে তেওঁৰ ভাৰ্যাৰ অন্তৰত চেতনাটো দি দিলে যে তুমি যদি তেওঁক কিবা প্ৰকাৰে বাধ্য কৰোৱা তেতিয়াহ'লে তেওঁ নিশ্চয় মোৰ ওচৰলৈ আহিবলৈ মনত পৰিব। আৰু যেতিয়া সেই চেতনাৰ অনুসাৰে এদিন তেওঁ 7 দিন অন্ন নোখোৱাৰ পিছত গাটো থৰক বৰক হৈ আছে, কিন্তু সুদামৰ সেইটো অৱস্থা নাই, কাৰণ সদায় তেওঁ নামৰ আহাৰ ইমান সুন্দৰভাৱে সাত্বিকভাৱে খাই আছে। যিমানেই তেওঁ লঘোণ নাথাকক কিয় তেওঁৰ দেহ মনত কোনো দিন দুৰ্বলতা অনুভৱ কোনেও দেখা নাপায়। কেৱল বয়সৰ অনুপাতে কিবা কাৰণত তাৰ এটা প্ৰভাৱ পৰিব পাৰে, কিন্তু খাদ্যৰ অভাৱত তেওঁৰ দেহটো দুৰ্বল এনেকুৱা অৱস্থা কেতিয়াও কোনেও দেখা নাপায়। আৰু সেই অনুসাৰে নিজৰ ভাৰ্যাৰটো তেনেকুৱা এটা সামৰ্থ্য নাই। গতিকে তেওঁ কঁপি কঁপি যেতিয়া বোকাতুৰভাৱে তেওঁ ক'লে যে তুমি যে ইমান কষ্ট কিয় খাই আছা? তোমাৰ সখা দ্বাৰকাত আছে, তুমি নিজেই কোৱা, সেইজন যে তিনিলোকৰ স্বামী, 6জন পালন সংহৰণৰ সমস্ত অধিকাৰী, অন্তৰ্যামী পুৰুষ, সেইজন বোলে তোমাৰ বান্ধৱ হয়। তেতিয়াহ'লে তুমি তেওঁক এবাৰ দেখা কৰিবলৈ নোযোৱা কিয়? তুমি একো খুজিব নালাগে, তেওঁ অন্তৰ্যামী যেতিয়া তুমি গৈ পালে তেওঁতো জানিব কাক কি লাগে। নিশ্চয় আমাৰ সমস্ত অভাৱ অনাটন দূৰ হ'ব। এই বুলি যেতিয়া তেওঁক খাটনি ধৰিলে তেতিয়াহে তেওঁৰ মনত এটা ভাৱ আহি গ'ল, সঁচাকৈ ময়ো বুঢ়া হ'লোঁ, কৃষ্ণও বুঢ়া হৈ আহিছে। কোনদিনাখন কৃষ্ণ গুচি যায় সংসাৰৰ পৰা তাৰো ঠিক নাই, ময়ো কোনদিনাখন এই জগতৰ পৰা গুচি যাওঁ তাৰো ঠিক নাই। কাৰণ 120টা বছৰ পৰমায়ুলৈ কৃষ্ণ আহিছে জগতলৈ। গতিকে সেইজনেতো 120টা বছৰৰ পিছত আৰু নাথাকে, যিকোনো সময়ত গুচি যাব। তেতিয়াহ'লে নিৰাকাৰ নিৰঞ্জন সেইজন প্ৰভু ভগৱন্ত এটা ৰূপ লৈ আছে। গতিকে অন্তিমত যদি মই তেওঁক এবাৰ দেখা পাওঁ তেতিয়াহ'লে সঁচাকৈ মোৰ জীৱন ধন্য হ'ব। ইমান দিনে মই অন্তৰতে তেওঁৰ ৰূপ দৰ্শন কৰি আছোঁ, কিন্তু শ্ৰীৰূপ দৰ্শনৰ অভিলাষ এতিয়া তেওঁৰ মনত জাগি উঠিল। সেইকাৰণে পত্নীয়ে কোৱা কথাষাৰ যে আমাৰ অভাৱ অনাটন তেওঁক দেখাৰ লগে লগেই নিশ্চয় দূৰ হৈ যাব, এইবিলাক কথা তেওঁ মনলৈ অহা নাই। মনলৈ আহিল কি? যে কৃষ্ণক সখাক
বাল্যকালতে গুৰু গৃহতে দেখা মনত আছে তাৰ পিছত আৰু তেওঁ দেখা নাই গতিকে মই যেনেকেই নহওক মই কৃষ্ণক দৰ্শন এবাৰ হ'লেও কৰিব লাগিব এই যিটো তেওঁ উৎসাহ আহি গ'ল আকৰ্ষণ আহি গ'ল গতিকে লগে লগে বিধি মতে তেওঁ সাক্ষাৎ কৰিবলৈ যাওঁতে যেতিয়া ভাৰ্যাকো ক'লে যে তুমি নিজৰ ধৰ্ম ৰক্ষা কৰি এতিয়া মিতিৰৰ ঘৰলৈ মিতিৰ যেতিয়া যাব লগা হ'ব বন্ধুৰ ঘৰলৈ বান্ধৱ যেতিয়া যাব লগা হ'ব তেতিয়া নিজৰ হাতত কি যোৱাটো উচিত কাৰণ বন্ধুৰ গৃহলৈ গ'লে বন্ধুৰ মৰমত কিবা এপদ লৈ যাব লাগিব কিন্তু বন্ধুৰ গৃহৰ পৰা কিবা এপদ লৈ আহিম এইটো আচল কথা নহয় গতিকে সেইকাৰণে মই সুধা হাতে যাম কেনেকৈ এই বুলি কোৱাৰ লগে লগে সুশীলাই অৰ্থাৎ সুদামৰ ভাৰ্যাই তেতিয়া নিজে নিজে আত্মবুদ্ধিত এটা শক্তি পাই গ'ল যে অন্তত তেওঁৰ মনত কৃষ্ণ দৰ্শনৰ অভিলাষ এটা যে আহিছে সেইকাৰণে তেওঁ আনন্দিত হৈ তেওঁ ক'লে যে হে স্বামী তুমি চিন্তা কৰিব নালাগে গৃহস্থী ধৰ্ম মই কেনেকৈ ৰক্ষা কৰিব লাগে মই যত্ন কৰিম যদি কৃষ্ণৰ কৃপা হয় নিশ্চয় তেওঁলৈ কিবা নহয় কিবা এটা মই দি পঠাম ইমান দিনে তুমি ভিক্ষা কৰি খুৱাই আছিলা সংসাৰখন তুমি চলাই আছিলা এতিয়া তুমি কৃষ্ণ দৰ্শনৰ কাৰণে তুমি দ্বাৰকালৈ যাবা আৰু এইখনত গৃহৰ চিন্তাই যেন তোমাক কোনো কাৰণতে কাবু নকৰে তাৰ কাৰণে এই ল'ৰা ছোৱালী বা ঘৰখন মই কেনেকৈ চম্ভালিব লাগে মোৰ ওপৰত এৰি দিয়া মই কৰিম মই এতিয়াই মই ওচৰ চুবুৰীয়াৰ পৰা ভিক্ষা মাগি যেনেকৈ নহয় যি পাওঁ প্ৰভু ভগৱন্তৰ ওচৰলৈ পঠিয়াব লাগিব এই বুলি তেওঁ প্ৰথমবাৰ ভিক্ষাৰ জুলুঙা লৈ যেতিয়া তেওঁ কৃষ্ণক চিন্তা কৰি গুচি গ'ল আৰু লগে লগে তেওঁ চাৰিমুঠি অন্ন পালে তাকে সজাই পৰাই ভগৱন্ত কৃষ্ণলৈ বা বান্ধৱৰ কাৰণে ধুনীয়াকৈ বনাই কৰি আদৰে সৈতে দি পঠাইছে এয়া হৈছে গৃহস্থী ধৰ্ম তেওঁ কাৰ কাৰণে ভিক্ষা কৰিছে কৃষ্ণৰ কাৰণে কাৰ কাৰণে আমি কৰ্ম কৰিব লাগিব কৃষ্ণৰ কাৰণে কোনে আমাক দয়া কৰিব কৃষ্ণই কৰিব ভিক্ষা কৰিবলৈ যাওঁতে যে তেওঁক চাৰিমুঠি অন্ন কোনে দিলে কৃষ্ণই দিলে আমি কেৱল নিৰ্বিবাদ কৰ্মটোহে কৰিব লাগে আৰু এই কৰ্মত কোনো কাৰণতে যেন আমি হেৰা কৰিব নোৱাৰোঁ তাৰ কাৰণে আজি শুদ্ধ অন্তৰৰ সৈতে সুশীলাই যেতিয়া তেওঁক সেই দিব্য ভোগ ভগৱন্তে মনেৰে বিচৰা যিটো শুদ্ধ ভোগ সেই ভোগটো বনাই পঠিয়াই দিলে আৰু জগতৰ ঈশ্বৰ সেই ভোগটো পোৱাৰ পিছত ক'বই লগা নহ'ল যে তোমাক কি কি দিব লাগে কি কি পাব লাগে বিষয়ৰ সুখৰ দুখৰ কথা আলোচনা কৰাতকৈ পূৰ্ব জনমৰ কথা কি আগৰ মানে সময়ত যিমানবিলাক তেওঁলোকৰ লগত সুসংগ হৈছিল তাৰ কথা আলোচনা কৰি আনন্দৰ ৰস প্ৰদান কৰি তেওঁক পঠিয়াই দিলে আৰু সৰ্বশেষত তেওঁ গৃহত আহি পালে স্বৰ্গতকৈ অধিক বৈকুণ্ঠপুৰী দ্বাৰকাত যিটো ৰূপ আছিল কৃষ্ণৰ বাসগৃহৰ একেটা ৰূপ আহি তেওঁ নিজৰ গৃহতো পাই গৈছে এই কৃষ্ণৰ কৃপা এই কৃষ্ণৰ লীলা আৰু সেই লীলাৰ এটা মহা বৰ্ণনা আজি দিছে আৰু তাতে এতিয়া পদত উল্লেখ কৰিছে হেনকে ঈশ্বৰ কৃষ্ণ ভিতৰ সুলভ সৰ্বগাস সূৰ্যৰ গ্ৰহণ আঁকি ভৈল আজি সেইজন কৃষ্ণ যে সমস্ত ভিত্ত ৰূপেৰে তেওঁ ভিত্তৰ কাৰণে অতি সহজ সুলভ ভগৱন্তক পাবলৈ কিন্তু তাৰ বাহিৰে অন্য কাৰো সেই শক্তিটো নাই যে মহাশক্তি লৈ সূৰ্যই সমস্ত জগতকে তেওঁ গ্ৰাস কৰি আছে এফালে শক্তি দি আছে প্ৰয়োজন সাপেক্ষে তেওঁ মহাগ্ৰাস কৰি আছে কিন্তু সেইজন কাৰ ভক্ত সেই সূৰ্যয়ো কৃষ্ণৰ ভক্ত এতিয়া গীতাত কৈছে যে সূৰ্যই যে অহৰহ বা গ্ৰহতকৈ যে অহৰহ যে নিজৰ নিজৰ যে কৰ্ম কৰি আছে কাৰ ভয়ত কপিল মহাপ্ৰভুৱে মাতৃ দেৱভূতি কোৱাৰ চলেৰে কথাখিনি কৈ আছে যে এই সমস্তবিলাকেও মোৰ ভয়ত এই কৰ্ম কৰি আছে আজি সূৰ্যই যে জগতক শক্তি দি আছে কাৰ ভয়ত সূৰ্যই কাৰ পৰা শক্তি লৈছে মোৰ পৰা পোৱা শক্তি
তেওঁ জগতক তেওঁ অহৰহ বিলাই ফুৰোতে কোনোদিন তেওঁৰ দুখ ভাগৰ অনুভৱ কৰা নাই এলাহ আমনিৰ অনুভৱ তেওঁ কৰিব নোৱাৰে কাৰণ মোৰ আজ্ঞা তুমি অহৰহ জগতত তুমি পোহৰ আৰু শক্তি বিকিৰণ কৰি থাকা তোমাৰ শক্তি পোৱাৰ লগে লগে গোটেই জীৱ জগতে শক্তি লাভ কৰিব গতিকে সেই শক্তি এতিয়া প্ৰভু ভগৱন্তে ঈশ্বৰৰ মহিমাৰে ভক্তৰ অন্তৰত যেনেকৈ দিব লাগে সেইটো প্ৰদান কৰি আছে গতিকে সেই মহাশক্তি নিজৰ ভক্তৰূপে যিসকলক তেওঁ মৰ্যাদা দিছে স্বীকৃতি দিছে সেইসকলে সেই শক্তিটো কেনেকৈ পায় কোনেও ক'ব নোৱাৰে আজি এই মহত্বৰে আজি কীৰ্তনৰ মহালীলা বৰ্ণনা কৰি কৈ আছো কৃষ্ণ পুত্ৰ বান্ধৱে যদু অগণ গৈলা তথা কৈলা ৰাজা গণ অনু কৃষ্ণৰ যতে কপত্নী দ্ৰৌপদী হিতি কহিলন্ত কৃষ্ণ কথা পৰম নাৰদ প্ৰমুখে মুনি অগণ অশ্লীলন্ত তাহম্বাক কৃষ্ণ কি মায়া পিতিৰ কৰাইলা কৃষ্ণে জয়গম উৎসৱ অবান্ধৱ কৌতুষী ভূষি পঠাইলা মাধৱ নন্দ যশোদাক মান্য কৰিলা একান্ত জ্ঞানদানে গোপীক কহিলা পিতিত পাছে কৃষ্ণে জ্ঞান মৃতক পুত্ৰক দৈৱ কি কৰিলা দান এতিয়া কৃষ্ণই যদি অসংখ্য লীলা কৰিলে সেই লীলাৰ মাজত তেওঁক যে ঈশ্বৰ বুলি সকলোৱে যে তেওঁক মানি ল'বলৈ বাধ্য হৈছে এইটো সত্য কিন্তু তাৰ লগতে কৃষ্ণৰ এটা কুযশ কীৰ্তি ভিতৰি সদায় আলোচনা হৈ আছিল সেই আলোচনাটোৰ কাৰণটো হৈছে যে তেওঁ সমস্ত জগতকে তেওঁ যদিও আনন্দ প্ৰদান কৰিলে কিন্তু বৃন্দাবনবাসী গোলোকবাসী ব্ৰজবাসীক তেওঁ আনন্দিত দিয়াৰ চলেৰে তেওঁলোকৰ অন্তৰত দুখ দিছে তেওঁলোকৰ অন্তৰত বিশ্বাসঘাতকতা এটা
বিষ সিঁচি দিছে। কাৰণ কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰি প্ৰথমতে তাৰ পৰা গৈ নন্দৰ গৃহত যশোদাৰ কোলাত আশ্ৰয় লোৱাৰ পৰা আৰম্ভ কৰি বৃন্দাবনৰ ৰাসলীলালৈকে যিমানবিলাক দৈত্য দানৱক বধ কৰাৰ চলেৰে মহালীলা কৰিলে, আৰু তেওঁ থকাৰ সময়লৈকে গোটেই বৃন্দাবনত যেনেকৈ সুখৰ আনন্দৰ এক মহাৰস তেওঁ সিঁচি দিলে, সেইখিনিলৈকে চবে ঠিকে আছিল। কিন্তু তাৰ পিছত যেতিয়া কংসই বুজি পাই গ'ল যে নন্দৰ পুত্ৰ আচলতে বসুদেৱৰ হে পুত্ৰ, দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান, যিজনে তেওঁক মাৰিবৰ কাৰণে জন্মগ্ৰহণ কৰিছে, গতিকে বুদ্ধি কৌশল কৰি তেওঁক মাতি আনিবৰ কাৰণে অসুৰক পঠাই দিয়াৰ পিছত যেতিয়া কৃষ্ণই সেইটো সুযোগ গ্ৰহণ কৰি মুহূৰ্ততে বৃন্দাবন ত্যাগ কৰি মথুৰাত উপস্থিত হোৱাৰ সময়ত বৃন্দাবনবাসীয়ে ব্ৰজবাসীয়ে তেওঁক কিমানবাৰ কাকুতি মিনতি কৰিছিল যে তুমি যাব নালাগে। তেওঁ অৱশেষত তেওঁ ক'লে যে মই যাম আৰু কাৰ্যসিদ্ধি কৰি পুনৰ ঘূৰি আহিম। কিন্তু তাৰ পিছত আৰু তেওঁ কোনোদিন সেই বৃন্দাবনলৈ যোৱা নাই। আৰু এটা বদনাম হৈছে কি যে তেওঁ মিছা কথা কৈ আহিছে। জগতৰ ঈশ্বৰ যদি হয় তেওঁ মিছা কথা ক'ব পাৰেনে? কিন্তু তেওঁ কিয় মিছা কথা ক'লে? এক নম্বৰ কথা। তাৰপিছত আৰু এটা বদনাম, যি দুজন নাৰী আৰু পুৰুষে নন্দ যশোদাই তুলি তালি তেওঁক ডাঙৰ দীঘল কৰিলে, পোহপালন দিলে, নিজৰ পিতৃ মাতে পোৱাৰ পিছত সেই নন্দ যশোদাক এবাৰো তেওঁ লগ কৰিবলৈ যোৱা নাই, এবাৰো তেওঁ মনত পৰা নাই। কোনোবাই মনত পেলাই দিলেও তেওঁ যেন পাহৰিবৰ কাৰণে যত্ন কৰে। ঠিক এনেকৈ এটা কলংক তেওঁৰ মনে মনে তেওঁ শুনি আছে, সকলোৱে আলোচনা কৰিছে। আৰু এই আলোচনাৰ যিটো ব্যৱস্থা, ইয়াততো কোনো কাৰণতে কৃষ্ণই কাকো দোষাৰোপ কৰিব নোৱাৰে। জগতে যিটো দেখিছে, যিটো শুনিছে, যিটো বুজিছে, সেইটোৱেই আলোচনা কৰিছে। গতিকে সেই সকলৰ অন্তৰত প্ৰভু ভগৱন্তে এটা বিশ্বাস দি গোটেই জগতকে সেই বিশ্বাসটো তেওঁ পতিয়ন নিয়াবৰ কাৰণে বিশেষকৈ নন্দ যশোদা বা গোপীসকলৰ অন্তৰত তেওঁৰ প্ৰতি থকা যিখিনি অভিমান অভিযোগ চিৰদিনৰ কাৰণে নাশ কৰিবৰ কাৰণে তেওঁ এক মহা যজ্ঞ আৰম্ভ কৰিবলৈ চিন্তা কৰিলে। সেই যজ্ঞটোৰ নাম দিয়া হৈছে পিতৃযজ্ঞ। কোনো লোকে, এই মনুষ্য লোকৰ জন্মগ্ৰহণ কৰা কোনো লোকে পিতৃ জীৱন্ত অৱস্থাত পিতৃযজ্ঞ পালন কৰাৰ কোনো চিন্তা নকৰে। কিন্তু কৃষ্ণই সেই পিতৃযজ্ঞ পালন কৰিবৰ কাৰণে তেওঁ মনে মনে চিন্তা কৰিলে। পিতৃ মাতৃ মৰি যোৱাৰ পিছত লোককে দেখুৱাই শ্ৰাদ্ধপিণ্ড কৰাৰ নামত আমি লাখ লাখ টকা আমি খৰচ কৰিব পাৰোঁ, কিন্তু প্ৰকৃতপক্ষে জীৱন্ত কালত যদি পিতৃক সেৱা কৰি পোৱা নাই, পিতৃক যদি সন্তুষ্ট কৰিব পৰা নাই, সেই জীৱন কেতিয়াও সাৰ্থক হ'ব নোৱাৰে। আজি কৃষ্ণই তেওঁ মনুষ্য লীলা কৰিবলৈ আহি পিতৃযজ্ঞ পালন কৰিবৰ কাৰণে কুৰুক্ষেত্ৰ মহা পুণ্যভূমিলৈ বা মহাতীৰ্থলৈ দ্বাৰকাৰ পৰা সদল বলে গৈ তাত উপস্থিত হৈছিল। আৰু তাত জগতৰ সমস্ত ৰজা মহাৰাজাবিলাকক তেওঁ নিমন্ত্ৰণ কৰিছে। আৰু তাতোকৈ ডাঙৰ কথা হৈছে কি যে বৃন্দাবনবাসীক তেওঁ নিমন্ত্ৰণ কৰিছে। প্ৰথমবাৰ বৃন্দাবনবাসীক নিমন্ত্ৰণ কৰিছে, নন্দ যশোদাক নিমন্ত্ৰণ কৰিছে। আৰু সেই নন্দ যশোদাক এই বুলি বাৰ্তা দিছে, তোমালোক নাহিলে যজ্ঞ নহ'ব, তোমালোকৰ কাৰণে এই মহাযজ্ঞ। ভাঙি পাতি কোৱা নাই, কিন্তু তোমাৰ আশীৰ্বাদ নহ'লে এই যজ্ঞ মই কৰিব নোৱাৰোঁ। কাৰণ যজ্ঞৰ মূল যিজন হোতা সেইজন হৈছে কৃষ্ণ। আৰু কুলগুৰুৱে তেওঁৰ পুৰোহিত্য কৰিব, সেইটো বেলেগ কথা। তেওঁ যজ্ঞত হোমাগ্নি কোনে দিব? স্বয়ং কৃষ্ণই দিব লাগিব।
কিন্তু কাক উদ্দেশ্য কৰি দিব? পিতৃক উদ্দেশ্য কৰি দিব। গতিকে এইটো পিতৃযজ্ঞ কাৰণত নন্দ যশোদাক মাতি আনি সাদৰে আসনত বহুৱাই জন্মদাত্ৰী পিতৃ মাতৃ সকলোৱে জানে, কিন্তু এতিয়া কৃষ্ণৰটোতো দুজন পিতৃ দুজন মাতৃ, এতিয়া প্ৰকৃততে কাক মৰ্যাদা তেওঁ দিব? এইটো এটা ডাঙৰ ৰহস্য সোমাই আছিল। কিন্তু কৃষ্ণই শেষত সেই মৰ্যাদা কাক দিলে? জন্মদাত্ৰী পিতৃ মাতৃতকৈও প্ৰতিপালন কৰা পিতৃ মাতৃক মহামৰ্যাদা প্ৰদান কৰি পিতৃৰ আসনত নন্দক, মাতৃৰ আসনত যশোদাক বহুৱাই তেওঁ মহাযজ্ঞ কৰিলে। আৰু সেই মহাযজ্ঞত দেশ দ্বীপান্তৰৰ পৰা সমস্তবিলাক আহিছে। ইয়াত আৰু এক মহামিলনৰ তীৰ্থৰ বাহিৰে, কৃষ্ণৰ গুণলীলাৰ কীৰ্তনৰ বাহিৰে কাৰো মুখত কোনো ধৰণৰ বিষয়ৰ চিন্তা নাছিল। আৰু ভাগৱতত সুন্দৰভাৱে দশম স্কন্ধৰ যিটো মানে অন্তভাগত সুন্দৰভাৱে বিষয়খিনি আলোচনা কৰিছে। গোপী সমস্তকো মাতি আনিছে। প্ৰথমবাৰ গোপীসকলৰ লগত তেওঁ দেখা দেখি হৈছে। তাৰপিছত গোপীসকলৰ মনত থকা সমস্ত দুখ, সমস্ত অভিমান তেওঁ সুমধুৰ অমৃত বাণীৰে অন্তৰৰ কথা কৈ, দুখৰ কথা কৈ তেওঁলোকক বুজাই দিছে। আৰু তেওঁৰ চতুৰ্ভুজ মূৰ্তি সমস্তকে দেখুৱাই দি প্ৰথমবাৰৰ কাৰণে তেওঁলোকৰ অন্তৰত ভগৱন্তৰ সেই মহা কৃপা বৰ্ষণ কৰি তেওঁৰ প্ৰতি থকা সমস্ত অভিমান ত্যাগ কৰালে। আৰু সিদিনাখনৰ পৰাই তেওঁলোকৰ মনত কৃষ্ণৰ প্ৰতি অভিমান নাইকিয়া হৈ গ'ল। কৃষ্ণ য'তে থাকে ততেই তেওঁক শান্তিৰে সুখেৰে জগতৰ কাৰণে কৰ্ম কৰাৰ কাৰণে যেন সেই গোপীসকলেও কৃষ্ণৰ হৈ সেই নেদেখাজনৰ ওচৰতে যেন তপ কৰে, জপ কৰে, এনেদৰে তেওঁলোকে কৰ্ম কৰি অন্তিমলৈকে তেওঁলোকৰ মনত কৃষ্ণময় ধাৰণা ৰাহিছিল। এই মহালীলাৰ এক মহাবৰ্ণনা আজি কীৰ্তনত লীলামালাৰ জৰিয়তে প্ৰদান কৰিছে। আহক ইয়াৰ পিছত তেওঁ আৰু কি লীলা